হেপী ৰক্ষাবন্ধন। আজি ৰাখি What বন্ধন। the? ভায়েক ককায়েক ভনীয়েকৰ আজি এটা পবিত্ৰ ৰিষ্টা। সেইবাবে একচুৱেলি আগতে এইবিলাক নাছিলে, কিন্তু এতিয়া দেখি দেখি আজিকালি আমাৰ উঠি অহা চাম বা আমাৰ ল'ৰা ছোৱালীবিলাকো কৰিবলৈ মন কৰে, আশা কৰে। সেয়েহে মোৰ ছোৱালীজনীয়ে কালিৰ পৰা চিঞৰ বাখৰ ককায়েকক ৰাখি পিন্ধাব। তাৰমানে ককায়েক মানে মোৰ ভণ্টিৰ ল'ৰা। ৰূপহীত থাকে, মানে আমাৰ পৰা প্ৰায় 15 কিলোমিটাৰমান হ'ব। কালিয়ে যায় আগতীয়াকৈ, কিন্তু আজি গ'লোঁ, গৈ নিয়ম কানুন কৰি কেক এটাও লৈ গৈছে আকৌ দেই। নিয়ম কানুন কৰি ককায়েকক ৰাখি পিন্ধালে, লগত এইজনী ভনীয়েক পিন্ধাই তাৰ ফূৰ্তি। এই আৰু এইকণেই ল'ৰা ছোৱালীৰ ফূৰ্তি, মাক বাপেকৰ ফূৰ্তি। সিহঁতি ফূৰ্তি কৰিলে, মিঠাই কেক এইবিলাক নিয়ম কানুনবিলাক নাজানে, তথাপিও আৰু চাই একচুৱেলি এইটো পৰম্পৰাটো একচুৱেলি পবিত্ৰ বন্ধন হয়। এইটো একচুৱেলি সকলোৱে পালিব পাৰে, হিন্দুসকল সকলোৱে পালিব পাৰে, কিন্তু আগতে নাছিলে। এতিয়া আমাৰ অসমীয়া সমাজত লাহে লাহে প্ৰচলিত হৈছে। বেয়া কথা নহয়, ভাল কথা। এটলিষ্ট বায়েক ভনীয়েকে ককায়েকৰ মৰমটো বুজি পাব। বহুত ভাল এটা উৎসৱ নহয় একচুৱেলি, এইটো এটা বান্ধোন, এটা মানে সম্বন্ধ। বৰ সুন্দৰ এটা পৰ্ব। ভাল লাগিল। আমি আহিলোঁ, আহি ভনীয়েকে ককায়েকক ৰাখি পিন্ধালে, তাৰপাছত অলপ ফূৰ্তি ফাৰ্তা কৰিলে, সেয়া তাইকো পিন্ধাই দিছে। সেয়া আৰু শিকাই দিছে মাকে। সেয়া লাহে লাহে ভাত পানী খাই ঘৰলৈ বুলি উভতনি যাত্ৰা। ধন্যবাদ, থেংক ইউ।